নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ যে যিসকল ব্যক্তি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই আৰু যিসকল ব্যক্তিয়ে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, সেই ব্যক্তিসকলৰ বাবে আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। তো বন্ধু বান্ধৱীসকল, কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব বা কেনেদৰে আপোনালোকে ৰেচন কাৰ্ড পাব, সেই বিষয়ে আমি আমাৰ এই ভিডিঅ'ত আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'টোৰ এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে যে যিসকল ব্যক্তিয়ে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই বা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হোৱা নাই বা অৰুণোদয় আঁচনি এতিয়ালৈকে পোৱা নাই। বন্ধু বান্ধৱীসকল, কেইদিনমান আগতে 2-3দিনমান আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাইছে যে বৰ্তমান লাখ লাখ নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব আৰু ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰা হ'ব, আৰু অৰুণোদয় আঁচনিৰ ধন নোপোৱাসকলেও বহুতে এতিয়া লাভ কৰিব অৰুণোদয় আঁচনি। প্ৰায় লাখ লাখ ব্যক্তিক নতুনকৈ অৰুণোদয় আঁচনি দিয়া হ'ব। তো বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকে ৰেচন কাৰ্ড পাবলৈ হ'লে বা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ হ'লে কি কৰিব লাগিব সেয়া আমি আপোনালোকক জনাই আছোঁ। বন্ধু বান্ধৱীসকল, আমি দুয়োটা বিষয় একেলগে আনিছোঁ। আনাৰ কাৰণটো হ'ল যে যিসকল ব্যক্তি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই সেই ব্যক্তিসকলে অৰুণোদয় আঁচনি লাভ নকৰিব। বন্ধু বান্ধৱীসকল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে অৰুণোদয় আঁচনি পাবলৈ হ'লে এখন ৰেচন কাৰ্ড থাকিব লাগিব, আৰু যদি ৰেচন কাৰ্ডত নাম নাথাকে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ নকৰিব বা অৰুণোদয় আঁচনিৰ ধন নাপাব। তো বন্ধু বান্ধৱীসকল, বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে লাখ লাখ ব্যক্তিয়ে এতিয়া ৰেচন কাৰ্ড লাভ কৰিব, আৰু সেই ৰেচন কাৰ্ডখন বনাবলৈ হ'লে আপোনালোকে এতিয়া আপোনালোকৰ যিটো সুলভ মূল্যৰ দোকানী আছে সেই দোকানীৰ ওচৰত যাওক। সুলভ মূল্যৰ দোকানীয়ে আপোনাৰ সকলো কামটো কৰি দিব। যদি আপোনাৰ ঘৰ নম্বৰ বেলেগ আছে বা আপোনাৰ ঘৰ নম্বৰ আগতীয়াকৈ আছে কিন্তু আপোনাৰ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হোৱা নাই, আপোনালোকৰ সুলভ মূল্যৰ দোকানী অথবা ডিলাৰৰ ওচৰত যাওক। ডিলাৰৰ ওচৰত গ'লে আপোনালোকৰ সকলো কাম হৈ যাব। আপোনাৰ ডিলাৰে বা আপোনাৰ সুলভ মূল্যৰ দোকানীয়ে আপোনাৰ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰি দিব, আৰু যদি ৰেচন কাৰ্ড নাই তেতিয়াহ'লে ৰেচন কাৰ্ডো এপ্লাই কৰি দিব। আৰু যাওঁতে আপোনালোকে লগতে যদি আপোনাৰ আগতীয়াকৈ ৰেচন কাৰ্ড আছে আৰু নাম অন্তৰ্ভুক্ত হোৱা নাই তেতিয়াহ'লে সেই ৰেচন কাৰ্ডখন জেৰক্স কৰি নিব লাগিব। আপোনাৰ এখন বেংক একাউণ্ট নিব লাগিব জেৰক্স কৰি, তাৰপিছত আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ ID, সেই গোটেইখিনি বস্তু আপোনালোকে লগত লৈ যাব লাগিব, আৰু লগতে ফটো 2 কপি কৰি লগত লৈ যাব। তেতিয়া আপোনালোকৰ ৰেচন কাৰ্ড এপ্লাই কৰি দিব সুলভ মূল্যৰ দোকানীজনীয়ে। বন্ধু বান্ধৱীসকল, আপোনালোকক অৰুণোদয় আঁচনি পোৱাৰ বাবে যিহেতু ৰেচন কাৰ্ড লাগিব, গতিকে প্ৰথমে আপোনালোকে ৰেচন কাৰ্ডটো বনাব লাগিব। আৰু ৰেচন কাৰ্ডত যদি নাম অন্তৰ্ভুক্ত হোৱা নাই বা ৰেচন কাৰ্ড পোৱা নাই তেতিয়াহ'লে এতিয়া সুবৰ্ণ সুযোগ আপোনালোকৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছে যে লাখ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিব। গতিকে ৰেচন কাৰ্ড আপোনালোকে এপ্লাই কৰক, আৰু ৰেচন কাৰ্ড এপ্লাই কৰিলে যেতিয়া ৰেচন কাৰ্ড হৈ যাব যেতিয়া অৰুণোদয় আঁচনিৰ ফৰ্ম বিলাব তেতিয়া আপোনালোকে ফৰ্ম লৈ এপ্লাই কৰিব পাৰিব। তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। অৰুণোদয় আঁচনিত বহুত লাখ লাখ লোকক নতুনকৈ অৰুণোদয় দিয়া হ'ব। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে ৰেচন কাৰ্ড বনাই লওক, তাৰপিছত অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইখিনি আছিলে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ' লিংকটো শ্বেয়াৰ কৰক আৰু সকলোকে জানিবলৈ সুযোগ দিয়ক। শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।